নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম চৰকাৰৰ বৃহৎ ঘোষণা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অসম চৰকাৰে প্ৰদান কৰিব ডক্টৰ বাণীকান্ত কাকতি বঁটা। এইবাৰ ছাত্ৰীসকলৰ লগতে ছাত্ৰকো প্ৰদান কৰা হ'ব স্কুটি আৰু ৰাজ্যৰ সৰ্বমুঠ 40,735 গৰাকী ছাত্ৰীক স্কুটি দিব চৰকাৰে, লগতে 7,938 গৰাকী ছাত্ৰক স্কুটি প্ৰদান কৰিব চৰকাৰে। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, যধে মধে উচ্ছেদ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, গতিকে উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰ্ম চোৱা নহ'ব। অবৈধভাৱে নিৰ্মাণ কৰা মন্দিৰ মছজিদ সকলোতে চলিব বুলডোজাৰ। এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। উচ্ছেদক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্ছেদ চলোৱাত নিষেধাজ্ঞা জাৰি কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। বুলডোজাৰ একশ্যনত নিষেধাজ্ঞাৰ সময় বৃদ্ধি কৰিলে ন্যায়ালয়ে। পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত চলাব নোৱাৰিব বুলডোজাৰ। আৰু লগতে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ। উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰ্ম চোৱা নহ'ব। অবৈধভাৱে নিৰ্মাণ কৰা মন্দিৰ মছজিদ সকলোতে চলিব বুলডোজাৰ। কোনো দোষী অভিযুক্তৰ ঘৰত যধে মধে চলাব নোৱাৰিব বুলডোজাৰ। কোনো ব্যক্তি বা ব্যক্তিগত কাৰ্যালয় ঘৰত চলাব নোৱাৰিব বুলডোজাৰ। অবৈধভাৱে নিৰ্মাণ হোৱাটো প্ৰমাণ হ'লেহে চলাব পাৰিব উচ্ছেদ। অৱশ্যে চৰকাৰী মাটি, জলাশয়, ৰেলপথ আৰু ৰাজপথৰ ক্ষেত্ৰত নাথাকিব এই নিৰ্দেশনা। আৰু পদবতত থকা অবৈধ মন্দিৰতো চলিব বুলডোজাৰ। জমিয়ত উলেমাই হিন্দে দাখিল কৰা গোচৰক লৈ শুনানি গ্ৰহণ কৰি এই বৃহৎ ৰায়দান দিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ নেমচুৰ। যিজন শৃংখল চলিহাই মিয়াক লৈ ৰাজনীতি কৰিছিল, সেইজন শৃংখল চলিহাই এতিয়া মিয়াসকলক উজনি অসমলৈ লৈ গৈছে। শৃংখল চলিহাই নামনিৰ পৰা উজনিলৈ মিয়া শ্ৰমিক লৈ যোৱাৰ অভিযোগ নেমচুৰ সভাপতি বদৰুল ইছলামৰ। মিয়া খেদা শৃংখল চলিহাই এতিয়া নিজেই পুনৰ মিয়া শ্ৰমিকক লৈ গৈছে উজনি অসমলৈ। যিজন শৃংখল চলিহাই মিয়াক লৈ ৰাজনীতি কৰিছিল, সেইজন শৃংখল চলিহাই এতিয়া মিয়া শ্ৰমিকসকলক উজনি অসমলৈ নিয়া আৰম্ভ কৰিছে। শৃংখল চলিহাৰ নেতৃত্বত মিয়া শ্ৰমিক উজনি অসমলৈ গৈছে। উজনিৰ ইটা ফাটাসমূহলৈ হাজাৰ হাজাৰ মিয়া শ্ৰমিক লৈ গৈছে শৃংখল চলিহাই। নামনিৰ পৰা উজনিলৈ মিয়া শ্ৰমিক লৈ যোৱাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ সৰ্ববৃহৎ প্ৰতিবাদ। এইবাৰ প্ৰতিবাদত নামিল বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু হাজাৰ হাজাৰ নেতাকৰ্মী। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ মন্তব্যক লৈ গৰজি উঠিল বিজেপি দল। কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ বিজেপিৰ নেতা মন্ত্ৰীৰ উত্তাল প্ৰতিবাদ। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বিশাল প্ৰতিবাদী সমদল। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ মন্তব্যক লৈ গৰজি উঠিল বিজেপি দল। বিজেপিৰ শ শ নেতাকৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল জাগিৰোড। মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে অসম বিদ্বেষী মন্তব্য কৰাৰ অভিযোগ। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই কৰিছিল বিৰূপ মন্তব্য। কংগ্ৰেছ অধ্যক্ষৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংকা খাৰ্গেৰ এই মন্তব্যক লৈ সৰব বিজেপি। বৃহৎ প্ৰতিবাদত অংশগ্ৰহণ কৰে বিধায়ক জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু দিগন্ত কলিতাই। অসমক লৈ অপমানসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়নি বিজেপিৰ নেতা মন্ত্ৰীসকলৰ। পৰৱৰ্তী খবৰ,
চিৰদিন ক্ষমতাত নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয় এই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। 34% মুছলমানৰ উপস্থিতি বিলুপ্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। আপুনি চিৰদিনৰ কাৰণে ক্ষমতাত নাথাকে এই মন্তব্য বদৰুদ্দিন আজমলৰ। আজমলে লগতে কয় যে মুছলমানৰ প্ৰতি শত্ৰুতা গঢ়ি তোলা বন্ধ কৰক আপুনি। মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয়। চৰকাৰৰ শৈক্ষিক পদক্ষেপৰ পৰা উপকৃত হোৱা নাই মুছলমানসকল। নৰেন্দ্ৰ মোদীয়ে এখন হাতত কোৰাণ আনখন হাতত লেপটপ দিয়াৰ কথা কৈছিল। মুছলমানৰ বিৰুদ্ধে অৰ্থহীন বিৰোধিতা শেষ কৰক। মুছলমানক শিক্ষা আৰু কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত কৰা হৈছে। এক প্ৰেছ বিজ্ঞপ্তি যোগে আজি এই কথা প্ৰকাশ কৰিলে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। দ্বিতীয় টেষ্টত 7 উইকেটত জিকি 2-0 শৃংখলা দখল টিম ইণ্ডিয়াৰ। বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। দ্বিতীয় টেষ্টত 7 উইকেটত জিকিল ভাৰত। বৰ্ষা বিঘ্নিত মেচত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন। বিস্ফোৰক বেটিং প্ৰদৰ্শন টিম ইণ্ডিয়াৰ। দ্বিতীয় ইনিংছত মাত্ৰ 95 ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশে আৰু ভাৰতৰ হৈ জয়ছোৱালে দুটা ইনিংছতে অৰ্জন কৰে অৰ্ধশতক আৰু 2-0 শৃংখলা দখল কৰে ভাৰতে। মেচখনত কেইবাটাও অভিলেখ কৰিবলৈ সক্ষম হয় ভাৰতে। টিম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ, গুৱাহাটী ৰেল ষ্টেচনত 14 লাখ নগদ ধন জব্দ। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে এই ধনখিনি। নগদ ধনসহ মহাবীৰ সিং নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত মহাবীৰ সিঙৰ ঘৰ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিৰ উচ্ছেদত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ীহে উচ্ছেদ চলোৱা হৈছিল কচুতলিত আৰু উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিয়ে সেয়া মানি চলিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কচুতলিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতে চলোৱা হৈছিল উচ্ছেদ আৰু সুযোগ পালেই উচ্চতম ন্যায়ালয়ক জনোৱা হ'ব এই কথা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে উচ্ছেদ চলোৱা হৈছে। উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিয়ে সেয়া মানি চলিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পৰ্যটকসকললৈ ভাল খবৰ। মুকলি হ'ল কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 2024-25 পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰিলে ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত 2024-25 পৰ্যটন বৰ্ষৰ আজি আনুষ্ঠানিকভাৱে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰম্ভণি কৰে। এই অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। তেওঁলোকে আটাইয়ে কাজিৰঙাত জীপ চাফাৰী কৰে আৰু তাৰ সমান্তৰালকৈ আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো। অৱশ্যে কাজিৰঙাত এতিয়া জীপ চাফাৰীহে আৰম্ভ কৰা হৈছে। হাতী চাফাৰী অহা 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। আজি কাজিৰঙাত বাগৰি কহৰা আৰু বুঢ়া পাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। মন্ত্ৰী পাটোৱাৰীয়ে আজি কাজিৰঙাত নতুনকৈ নিৰ্মাণ কৰা ইক' শ্বপো মুকলি কৰে। এই ইক' শ্বপৰ পৰা পৰ্যটকসকলে টুপি, জেকেট, টি-চাৰ্টকে ধৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিব পাৰিব আৰু এইবাৰ কাজিৰঙাত পৰ্যটকে চাব পাৰিব চিতল মাছৰ জলকেলি। ইয়াৰ বাবে সাজু কৰা হৈছে ঢঙা টাৱাৰ আৰু